আমাৰ চালবাৰী ব্লক BSU ইয়থ আৰু ওমেনৰ যেটো কৰ্মশালা খুব ভাল হৈছে আৰু আমি অন্তত বিপিএফ দল হিচাপে আগন্তুক নিৰ্বাচনৰ কাৰণে আমি খুব মানে জিৰণি নোলোৱাকৈ আমি কেম্পেইন কৰি আছো ৱৰ্কাৰসকলৰ লগত আমি আলোচনা কৰি আছো খুব ভাল আমাৰ চালবাৰী ব্লক বিপিএফ হিসাবে খুব ভাল পজিশনত আছে আমি জিকিম এই 2025 যেটো নিৰ্বাচন হ'ব বিটিসি নিৰ্বাচন ইয়াত চালবাৰী হিসাবে জিকাটো 100% আৰু চালবাৰীত যেটো পজিশন বিপিএফ দলৰ পজিশনটো 1 নম্বৰত আছে আৰু সেকেন্ডত বিজেপি আছে 3 নম্বৰত হয় ইউপিপিএল মই জিকি যাম বিটিসি টোটাল আমি 25 কমত নাপায় আৰু এন্টায়াৰ বিটিসি যেটো পলিটিক্যাল রাজনীতি যেটো পরিবেশ পজিশন মততে আমার বিপিএফ দলে 1 নম্বর পজিশনত আছে এই কারণে আমি কইছো সরকার বনাটো কাটা ইউপিপিএল 3 নম্বরতে আছে 3-4 ইউপিপিএল পালে দুটা তিনটা এটো লাগৰ উপৰত দুই তিনটা পাব পাৰি খাম্পা আৰু চন্দনৰ কি হ'ব ৰাজনীতি খাম্পা আৰু চন্দনৰ কথাটো মই অলপ আগত কলো প্ৰমোদ বড়ো কোৱাৰ কথা এইবিলাক মই কোৱা কথা নহয় বিপিএফ দলৰ যিমান নেতা আছে বা কৰ্মী আছে আনিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু আহা পিছত আমি ডাষ্টবিনত পেলাই দিম এটা প্ৰমোদ বড়োৰ কথা মই কোৱা কথা নহয় এইটোতো চন্দন আৰু খাম্পাৰটো ভৱিষ্যতে শেষ বিটিসিৰ শেষ ইউপিপিএল প্ৰমোদ বড়ো বা ৰঞ্জুৰা নাৰ্জাৰী বা আমাৰ ইউজি ব্ৰহ্ম এই খাম্পা এই চন্দনে বা এই হিতেছে ইউপিপিএলৰ বিৰুদ্ধে কি কাম কৰিছে কৰা নাই সেইটো কেতিয়াও পাহৰি নাযায় আমি জানো সিন্ডিকেটটো আজিৰ কথা নহয় আগৰ পৰাই চলি আছে আৰু আজি চন্দন আৰু খাম্পাই যেটো হাইকোৰ্টত পিআইএল দিছিল কেছ কৰিছিল বিটিআৰৰ এগেইনষ্টত এটো আজি হিয়াৰিং হৈ আছে এটো কোনবা ইউজি ব্ৰহ্ম কোনবা এই ৰঞ্জুৰা বা কোনবা এই কিবাটো পাহৰি যায় প্ৰমোদে এইবিলাক কি নাটক এইবিলাক পাহৰি যাব এইবোৰ বাদ দিছে উল্টাহে এইবিলাক উল্টা কথা কোৱা মানুহ আসল কথাটো ইউজি নকয় কেতিয়াও আসল কথা নকয় ইউপিপিএল দল নাথাকে বিভিন্ন ধৰণৰ সিন্ডিকেটটো ইউপিপিএলৰ যিবিলাক লিডাৰ কৰ্মী এমচিএলএ ইহঁতে কৰি আছে কি প্ৰয়োজন আছে মোৰ যদি প্ৰয়োজন আছে মই থাকিলে হয় আমাৰ বিৰোধী হিচাপে নেতা একজন আছে সি আছে বাস